ৰাজেশ দত্ত বৰুৱা লৱকুমাৰ ডেকাৰ নেতৃত্বত উদ্ধাৰ ৰজা ফেটি আটাইতকৈ বিষাক্ত ৰজা ফেটি চাবলৈ আহিল সকলো আটাইতকৈ বিষাক্ত সাপ এডাল ওলাইছে এটা পৰিয়ালত ঘৰৰ ভিতৰত ওলাইছে বিষাক্ত সাপডাল দেখাৰ লগে লগে হাহাকাৰ লাগি উঠে পৰিয়ালটোত তামুলপুৰৰ চন্দ্ৰনগৰ গাঁৱৰ সঞ্চয়ৰ ঘৰত বিষাক্ত ফেটি সাপডাল ওলোৱাৰ খবৰ লাভ কৰি পৰিৱেশ সংস্থা দ্য গ্ৰীণ গ্লোবৰ ৰাজেশ দত্ত বৰুৱা আৰু লৱকুমাৰ ডেকাৰ নেতৃত্বত আৰু বন বিভাগৰ কৰ্মচাৰীৰ সহযোগত এটা দল উপস্থিত হয় 10 ফুট দৈৰ্ঘ্যৰ ৰজা ফেটি সাপডাল উদ্ধাৰ কৰে এই সাপ উদ্ধাৰৰ কথা জানি অঞ্চলটোৰ সকলোক উপস্থিত হৈ পৰিয়ালটোত সকলোৱে বিষাক্ত ৰজা ফেটিডাল উদ্ধাৰ কৰি বগাচলি সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে ৰজা ফেটি সাপডাল উদ্ধাৰ অভিযানত উপস্থিত থাকে মোহন ভট্টৰাই উদয় ভট্টৰাই ৰাজধান অধিকাৰীৰ লগতে বন বিভাগৰ অনন্ত তালুকদাৰ গোপাল ভট্টৰাই ডেভিড বড়ো উদ্ধাৰকাৰী দলটোৱে উদ্ধাৰ কাৰ্য সমাপ্ত কৰাৰ পিছত স্থানীয় ৰাইজৰ লগত সাপৰ ভূমিকা তথা সাপে খুটিলে কি কৰিব লাগে আৰু কি কৰিব নালাগে সাপ দেখিলে মাৰিব নালাগে সাপৰ সমান্তৰালকৈ প্ৰতিটো বন্যপ্ৰাণী আমাৰ বাবে উপকাৰী এই সন্দৰ্ভত সজাগতা সৃষ্টি কৰে কিং কোব্ৰা বুলি কোৱা হয় অসমীয়াত ৰজা ফেটি মানে ফেটিৰ ৰজা এইখন সাপ পৃথিৱীৰ ভিতৰত বিষাক্ত সাপ যিমানবোৰ আছে আটাইতকৈ ডাঙৰ ই খুটিলে বহুতখিনি যেটো বিষ ভেনম ই বহুতখিনি ভেনম ৰিলিজ কৰে এইটো আমাৰ তামুলপুৰ জিলাৰ আমাৰ কুমাৰীকাটা ৰেঞ্জৰ আণ্ডাৰত সাপখৰ চন্দ্ৰনগৰত ওলাইছিল সঞ্জয় দেৰ ঘৰত তাৰ পাছত তাত আমাক উদয় ভট্টৰায়ে খবৰ দিলে তাৰ পাছত আমি নলবাৰীৰ পৰা আমি দি গ্ৰীণ গ্লোবে আহিলো লগতে আমাৰ কুমাৰীকাটা ৰেঞ্জৰ ফালৰ পৰা আমাৰ বিষয়াসকল আছে হলে সাপখৰ আমি তাৰ পৰা তাত ৰেস্কিউ কৰি ফেলে আমি সাপখৰ এৰিলো ইয়াতে এখিনি বগাজুলি ৰিজাৰ্ভ ফৰেষ্ট RF ইয়াতে কৰিলো আৰু এখিনি কামত আমাক বহুত বেছি সময় নালাগিল কাৰণ সাপ বুলি ক'লে আমাৰ ভয়ও খাও কিন্তু সাপটো ইমান ভয়ংকৰ বস্তু নহয় আমি যিমান ভয় কৰো কিন্তু এইখৰ হসাকে এখৰ অতি হয় মানে বিষাক্ত আৰু অতি পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ গতিকে এইখৰৰ পৰা দূৰত থকাটো খুব ভাল কথা গতিকে আমি এটা কোনো ধৰণৰ হাতেৰে স্পৰ্শ নকৰাকৈ আমি এটা খুব পদ্ধতি এটা আছে ট্ৰেপিং বুলি কয় সেই ট্ৰেপ পদ্ধতিৰে আমি তাক উদ্ধাৰ কৰিলো আৰু ইয়াতে আমি তাক আহি ৰিলিজ কৰি দিলো